নিশাৰে শেষ নোহোৱা আলিবাট ক'ত আছে জোনাক ক'ত অভিশাপ নমনি ধূলিয়ৰি জীৱন ধূলিয়ৰি জীবন ধূলিয়ৰি জীবন ধূলিয়ৰি চঞ্চল বতাহ চঞ্চল নৈ আৰু সেইকাৰণে ময়ো চঞ্চল আৰু কিবা ক'ব নেকি মোৰ গোসাঁই ৰাজাহঁতে যদি ৰাগিনীৰ হাতত নধৰি গোটেই মানুহৰ আগত মোৰ হাতত ধৰিলেহেঁতেন তেতিয়া তই কি কৰিলিহেঁতেন চাই থাকিলিহেঁতেন তোমাৰ সেই মৰমৰ ছাত্ৰী কেইগৰাকী সিহঁতৰ কথাই বেলেগ সিহঁত মোৰ হ'ব হ'ব নালাগে দে চা প্ৰথমতে মই চাকৰি এটা কৰিম তাৰপাছত নিজৰ টকাৰে তহঁতক ক'ৰবাত ফুৰাবলৈ নিম আৰু তাৰ পাছত বহুত কাম আছে পেহী তোৰ বয়সটো ময়ো পাৰ কৰি আহিছোঁ নহয় এই বয়সত কি কি হয় মই চব জানো বেছি স্মাৰ্ট হ'বলৈ চেষ্টা নকৰিবি এই মালতীৰ আগত মাইনাহঁতে ঠিকেই কয় পেহীৰ ওচৰত গাঁৱৰ চব খবৰেই থাকে মোৰ কথাটো জানিছিলেই চাগে আজি একেবাৰে চিয়ৰে হৈ গ'ল সেই কি যে কৰোঁ নহয় দাদা ই ক'ত আছে ৰুমতে আছে মাত তাক তহঁতি বহুত কথা লুকাব পৰা হৈছ মোৰ পৰা নালাগে মই গৈছো তাৰ ওচৰলৈ লাজ নাই তোৰ কিমান ক'ব লাগে বাটে ঘাটে কাজিয়া কৰি নুফুৰিবি বুলি বাপেৰৰ সন্মান হানি হ'ব মানুহে কয় সভাপতিৰ পুতেকে বাটে ঘাটে কাজিয়া কৰি ফুৰে এইবাৰ একো চৰা গাঁৱৰ ল'ৰাৰ পৰা চৰ খাই আহিছ লাজ বুলি বস্তু এটা তোৰ কিবা আছেনে হা সি চাগে মোক এতিয়াও বেয়া পাই আছে বেয়া পাই আছে নে নাই নাজানো কিন্তু কথাবোৰ মনত পৰিলে চাগে তাৰ অলপ খং উঠে হ'ব দে লাহে লাহে ঠিক হ'ব সি নিজেও বুজি পাইছে চাগে মোৰ বুদ্ধিৰে ময়ো বুজাইছোঁ বাৰু ঐ তই মোৰ হৈ তাক এইবোৰ বেছিকৈ বুজাই নাথাকিবি নহ'লে সি ভাবিব তোৰ মোৰ মাজত কিবা আছে কাৰণে তই মোৰ হৈ মাত দিছ তোৰ মোৰ মাজত কি আছেনো পাই গলি আৰু ন লাগি থাকিবলৈ বিষয় এটা তইতো কলি সেইকাৰণে সুধিছোঁ লাগি থাক সেইটোতে মোৰ টিউশ্যন আছে মই যাওঁ বা যাবলৈ হ'লেই নে যি দেখিছোঁ টিউশ্যন কৰাবলৈ হেঁপাহটো আজিকালি বেছি তোৰ কথা আছে তই নুবুজিবি কথা আছে ইয়াক কিন্তু এনেকৈ সদায় সদায় টিউশ্যন কৰিবলৈ দিব নোৱাৰি দেই বিয়াৰ পাছততো একেবাৰে বন্ধ ইমান সোপা ছোৱালীৰ মাজত গোটেই কেইজনীয়ে তাকতো চাগে কৃষ্ণ পোৱা দিয়ে পায় ঐ ৰ নিজৰটো সন্মান নাই দেউতাৰ সন্মানকণ লাঘৱ কিয় কৰ আৰে নীলদা সিবাৰ হাতখন সেই বুলিয়ে তাৰ গাত হাত তুলিবি নেকি আজি প্ৰেচিডেণ্টৰ ছোৱালী হাত ধৰি পেলাই তাৰ বুকু কপা নাই কালিলৈ বেলেগ ছোৱালী হ'ব যা ঘৰ যা যা কি কৰিছ কি আছে ঐ যা ইয়াৰ পৰা গাঁৱৰ অনুষ্ঠান এটাত সহযোগটো কৰিব নোৱাৰ ধ্বংস কৰিবলৈ আহ যা এনেকৈ নহ'ব
नास्ति मातृ समा साया नास्ति मातृ समा गति नास्ति मातृ समा त्राणं नास्ति मातृ समा प्रिया মই জানো তহঁত দুটাৰ মাজত যে কিবা এটা চলি আছে জীবন ধুলি উৰি জীবন ধুলি উৰি মণিৰাম দেৱানৰ আদৰ্শৰে চাহ খেতি কৰিব নোৱাৰিব পাৰোঁ কিন্তু চাহ ভাল পোৱা অসমীয়া ডেকা মই পৃথিৱীৰ সমস্ত দুখ পাহৰি হ'লেও ৰাতিপুৱা চাহকাপ খোৱাৰ মজাই সুকীয়া ঠিক আছে মই পিছত পাতি আছোঁ অঁ ঠিক আছে মেইন ৰাস্তাটো এইটোৱে ৰাখি অফিচটো সৌ তাত পাতিলেই হ'ব হয় ছাৰ এই ইঞ্জিনিয়াৰ যিজন আছে তেওঁ খুব ভাল মানুহজন আৰু আমাৰ ড্ৰয়িং যিটো দিছে ড্ৰয়িংটো হ'লে খুব ধুনীয়া হ'ব বস্তুটো দেখনীয়া হ'ব পিছে গাঁৱৰ মানুহবোৰে কথাবোৰ মানি লৈ মাটিখিনি এৰি দিছেনে নাই সেইটোহে ডাঙৰ কথা হৈছে মানি লৈছে মানে গাঁওখনৰ যদি অপকাৰ হ'ল হয় তেতিয়া ময়ে মানা কৰিলোঁ হয় এতিয়া যিহেতু গাঁৱৰ লাভহে হৈছে গতিকে সকলোৱে হয় বৰ দিছে আৰু অফিচটোৰ কাম আৰম্ভ হ'লে ভালেই হ'ব গাঁৱৰ মানুহৰো দুই এটা কাম ওলাব ইফালে চকীদাৰৰ পষ্টটো বিধায়কে গাঁৱৰ মানুহকে দিম বুলি কৈছে মোৰ লগত সেই বিষয়ে কথা পাতিছে বাৰু হ'ব ব'লক এতিয়া বহুত সময় হৈছে আহক नास्ति मातृ समा साया नास्ति मातृ समा गति नास्ति मातृ समा त्राणं नास्ति मातृ समा प्रिया জীৱনৰ প্ৰতিটো খোজত প্ৰতিটো ক্ষেত্ৰত তোমাৰ সহযোগিতা বিচাৰিবা আশীৰ্বাদ কৰিবা আজি নতুন কামটো কিন্তু মোৰ হ'ব লাগিব মামা তই যাবলৈ ওলালিয়েই নেকি মই মানে সেই বিশেষ কাম এটাত বাহিৰলৈ যাবলগীয়া হ'ল তই 10 মিনিটমান ৰৈ দে মই কিবা এটা বনাই লৈ আহোঁ নালাগে মামা তুমি ইমান চিন্তা কৰিব নালাগে মই বাহিৰতে কিবা এটা খাই ল'ম খালী পেটে যাব নাপায়ো 10 মিনিট ৰৈ দিলে একো নহয় নহয় নিজৰ অফিচহে মামা তুমি এটা কথা খুব ভালদৰে জানা যে মোৰ কাৰণে কাম কিমান ইম্পৰ্টেণ্ট প্ৰয়োজন হ'লে এঘণ্টা লেটকৈ খাম কিন্তু কামত 10 মিনিট লেটো মানিব নোৱাৰি তুমি লোৱা কিবা অসুবিধা হ'লে মোক কল কৰিবা ই এই কাম বুলিয়ে মৰিব 10 মিনিট ৰৈ দিলেনো কি হয় বাৰু নাই ভাল ছোৱালী এজনী চাই বিয়াখন পাতি দিব পাৰিলেই মই শান্তি পাম এই বুঢ়া বয়সত শাস্ত্ৰ ভাগৱত এৰি কিমান পাকঘৰ কৰি থাকিবা হে
কি হ'ল কিবা টেনশ্যনত আছ নেকি নাই একো নাই তই মোক সেই কথাটোতে বেয়া পাই আছ ন মই জানো তহঁত দুটাৰ মাজত যে কিবা এটা চলি আছে আৰু মই তাক একেবাৰে মোৰ নিজৰ বুলি ভাবিহে আচলতে তোক বেয়া পাই আছো বুলি কোনে ক'লে আৰু সি মোৰ ভাল ফ্ৰেণ্ডহে তাৰ বাহিৰে একো নাই মই অৱশ্যে বেয়া পোৱা নাই গাঁৱৰ ছোৱালী গাঁৱতে থাকিবি মোৰ একো টেনশ্যন নাই কিন্তু সি ৰাস্তাই ঘাটে এনেকৈ কাজিয়া লাগি নাথাকিলে আমাৰতো একো অসুবিধাই নাই চাহ খাবি কৰিব পাৰ তই বহ মই আহি আছো দেউতাই ধূনাৰ গুণটো বৰ ভাল পাইছিল দেউতা মানে ককাই এতিয়া দেউতাও নাই ধূনা দিয়া মানুহজনীও নাই তই দেখোন কাম এটা কৰিব পাৰ দাদা কি আমাৰ ইয়ালৈকো কিবা এটা ঠিক কৰি দে চাওঁচোন এইবাৰ কি হয় জীবন ধুলি উৰি জীবন ধুলি উৰি আৰু কিবা যোগাৰ বাকী আছে নেকি নাই ছাৰ সকলো ঠিক কৰা হৈছে আৰু আমি গামোচাখিনিও আশা আত্মসহায়ক গোটৰ পৰা লৈছোঁ ঠিক আছে তেওঁলোক প্ৰথমতে আমাৰ ঘৰলৈ যাব মাটিখিনি চাই ইয়ালৈ আহিব আৰু বিধায়ক ছাৰ ডাইৰেক্টলি অফিচলৈকে আহিব অঁ চাব কামখিনি কিন্তু ভালকৈ হ'লে আমাৰ নিজৰ কাৰণেই ভাল হ'ব ছাৰ আহক পেহী হ'ব বেছি ধোৱা নালাগে আগতে বৌয়ে গধূলি গধূলি সদায় ধূনা দিছিল দেউতাই ধূনাৰ গুণটো বৰ ভাল পাইছিল দেউতা মানে ককাই এতিয়া দেউতাও নাই ধূনা দিয়া মানুহজনীও নাই তই গধূলি গধূলি সদায় ধূনা দিবিচোন পেহী দেউতাই খং কৰে অ' তাৰ চাগে মালে মনত পৰে সঁচাকৈ মানুহবোৰ মায়া লগাও ৰাগিনী মায়া শেষ হ'লে সকলো নিজৰ নিজৰ ঠাইলৈ যাবগৈ লাগিব আমি ক'ৰ পৰা আহিছোঁ ক'ত আমাৰ শেষ কোনেও নাজানো মালতী মালতী কি দাদা কাইলৈ ৰাতিপুৱাই ঠিকাদাৰজন আমাৰ ঘৰলৈ আহিব অঁ ইয়াতে অফিচ এটা হ'ব অফিচ এটা হ'লে গাঁওখনৰ কাৰণেই ভাল হ'ব দেচোন অফিচ এটা যদি গাঁৱতে হয় তই দেখোন কাম এটা কৰিব পাৰ দাদা কি আমাৰ ইয়ালৈকো কিবা এটা ঠিক কৰি দে চাওঁচোন এইবাৰ কি হয় তোৰ কাৰণে কিবা এটা ঠিক কৰিব পৰা হ'লে বেছি ভাল আছিল কিন্তু একেবোৰে এজনী গাত কথা একো নায়েই এদিন এঘৰলৈ ওলাই যাব লাগিব
তাৰপাছত তইহে বৰ অকলশৰীয়া হৈ যাবি অ'। এনেই অলাগতিয়াল কথাবোৰ ভাবি তই টেনশ্যন লৈ নাথাকিবি দেই। মই ভাত বনাওঁগৈ। শুনচোন, কি হ'ল? ধূনা দিছই যেতিয়া ভালকৈ দিয়া কৰ। যাই গুচি যাই সুৰে গানে নোকোৱা নোপোৱাবোৰ অজানিতে জীৱন ধূলি